ভাৰত পাকিস্তানৰ যুদ্ধৰ কিবা হওক নহওক আমাৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এতিয়া যুদ্ধৰ কাৰণে সম্পূৰ্ণ সাজু ২৬ত হ'বলগীয়া অসম বিধানসভাৰ নিৰ্বাচন কেন্দ্ৰিক যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে সহস্ৰভাৱে সাজু মাননীয় চন্দ্ৰমোহন পাটোৱাৰী দেৱ ৮৫ চনৰ পৰা ৬ বাৰকৈ ধৰ্মপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি এতিয়াও ক্ষমতাৰ হেঁপাহ পলোৱা নাই মাননীয় মন্ত্ৰী মহোদয়ৰ সেইকাৰণে ৰাইজক সেৱা কৰাৰ তাৰণাত পুনৰবাৰ তেওঁ টঙালি বান্ধি ওলাইছে সেৱা কৰিবলৈ এইবাৰ লক্ষ্য তেওঁৰ টিহু সমষ্টি গতিকে এতিয়া টিহু সমষ্টিত যিকোনো উৎসৱ পাৰ্বণ কৰ্ম অনুষ্ঠান য'তেই নহওক মাতিলেই হ'ল তেখেত উপস্থিত তেখেত হাজিৰ কিয় জানেনে লক্ষ্য ২৬ ধৰ্মপুৰ সমষ্টিক স্বৰ্গপুৰীলৈ ৰূপান্তৰ কৰিছে আপোনালোকে যাওকচোন নলবাৰীৰ পৰা কৈঠালকুছি চামতা কৈঠালকুছি বেলখৰ এই গোটেই অঞ্চলবোৰ ৰাস্তা ঘাট দেখিলেই গম পাব কি অৱস্থা হৈ আছে তাত চিকিৎসাৰ অৱস্থা কি যাতায়াতৰ অৱস্থা কি ৰাস্তা ঘাট পথৰ অৱস্থা কি উদ্যোগসমূহৰ অৱস্থা কি ইমানবাৰ মন্ত্ৰী থকাৰ পিছতো তেওঁ কি ক্ষতিডাল কৰিলে ধৰ্মপুৰবাসীৰ বাবে প্ৰথমতে সেইটো কওক প্ৰথমতে শুনকচোন পঞ্চায়ত নিৰ্বাচনৰ দিনা তেখেতে আমাৰ নলবাৰী জিলাৰ টিহু সমষ্টিৰ পূব নাম্বাৰ ভাগ অন্তৰ্গত হাতীকুছিৰ এটা ভোট কেন্দ্ৰলৈ গৈছিল আৰু তাত তেখেতে কি ধৰণে মনৰ কথা ব্যক্ত কৰিছে শুনকচোন এজনে সুধিছিল দাদা এইবাৰ উৎফনা শুনক স্যার ও স্যার ২৬-এর উৎফোনা উঠছে আপনি সেটু কওক ২৬-এর উৎফোনা উঠছে আপনি দেখতে আছো আমি উঠিব কেলে নুঠিব দাদা উঠবা লাগব কাৰণ দাদা মেইন এই হল এওঁলোকৰ মানসিকতা এই হল এওঁলোকৰ চৰিত্ৰ ক্ষমতাই এওঁলোকক এনেকে মানে কাবু কৰি পেলাইছে ক্ষমতাৰ কাৰণে এওঁলোকে এনেকুৱা এটা পৰ্যায়লৈ গৈছে ক্ষমতাত যদি কিবা কাৰণত থাকিবলগীয়া নহয় তেতিয়াহ'লে এওঁলোকৰ অৱস্থা বলিয়া কুকুৰৰ দৰে হয় এই চন্দ্ৰমোহন পাটোৱাৰীয়ে ১৯৮৫ চনৰ পৰা ৬ বাৰ ধৰ্মপুৰক প্ৰতিনিধিত্ব কৰিছে তেখেতে ৮৫ পৰা ৯০ চনলৈকে স্বাস্থ্যমন্ত্ৰী আছিল তাৰ পিছত ৯৬ চনৰ পৰা আপোনাৰ ২০০১ চনলৈকে কৃষি বিভাগৰ মন্ত্ৰী আছিল পৰৱৰ্তী সময়ত তেখেতে ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তাৰ আগত অসম গণ পৰিষদৰ সভাপতি আছিল তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত বাকি আঞ্চলিক চিন্তা চেতনা তেখেতে নৈত উটুৱাই দিলে এতিয়া তেওঁৰ নাই গড়ৰ ছালৰ দৰে হৈ পৰিছে জাতীয়তাবাদৰ তেওঁৰ অনুভৱ গতিকে তাৰ পিছত তেখেতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত শেহতীয়াভাৱে তেওঁ আছে আপোনাৰ পৰ্যটন বিভাগৰ মন্ত্ৰী সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী একাধিক দপ্তৰ তেওঁৰ লগত আছে কি কৰিলে কওক ৰিজাল্ট দিয়ক ফলাফল দিয়ক কৰিলে কি ২৬ত টিহু সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ যি হেঁপাহ তেওঁ মনত পুহি ৰাখিছে তাৰ পূৰ্বে মাননীয় মন্ত্ৰী মহোদয় আপুনি শ্বেতপত্ৰ প্ৰকাশ কৰক আপুনি আপোনাৰ সুদীৰ্ঘ কাৰ্যকালত কোনবোৰ এনে কাম কৰিলে যাৰ বাবে টিহু সমষ্টিয়ে আপোনাক আঁকোৱালি ল'ব কিয় কাৰণ নতুনকৈ গঠন হোৱা টিহু সমষ্টিত এইবাৰ প্ৰথমবাৰৰ কাৰণে অন্তৰ্ভুক্ত হৈছে পূব নাম্বাৰ ভাগ মৌজা পশ্চিম নাম্বাৰ ভাগ মৌজা নমাতি মৌজা যিসমূহ মৌজাই ইমান দিন বড়োলেণ্ডৰ অন্তৰ্ভুক্ত সমষ্টি এটাৰ লগত আছিল গতিকে ইমান দিনৰ পিছত তেওঁলোকে মুক্তি পোৱাৰ পিছত নাভাবিব যে আপোনালোকে বুঢ়া মেথাখিনিকে পুৰণাখিনিকে আকৌ তেওঁলোকে প্ৰতিনিধিত্ব হিচাপে নিৰ্বাচিত কৰিব ভুল কথা আপুনি আপোনাৰ নিজৰ জেগাত ঠিকে থাকক টিহুৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে টিহুৰ কথা চিন্তা কৰিব নতুন প্ৰজন্মৰ লোকে টিহুৰ কথা চিন্তা কৰিব সৎ নিষ্ঠাবান লোকে টিহুৰ কথা চিন্তা কৰিব টিহুৰ সমাজ জীৱনৰ লগত অতপ্ৰতভাৱে জড়িত হৈ থাকি সুদীৰ্ঘ দিন ধৰি ত্যাগ আৰু শ্ৰমেৰে টিহুক মৰ্যাদা দি অহা কোনোবা পুৰুষে গতিকে ইয়াত মাথা মাৰি লাভ নাই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যিহেতুকে আমি টিহু সমষ্টিৰ অন্তৰ্গত লোক আমাৰ নামনি অসমৰ ভাষাৰে কৈছোঁ নালাগে আপুনি আহিবা নালাগে আপুনি আমাৰ প্ৰতিনিধি হবা নালাগে আপুনি নিজৰ জেগাত ঠিকে থাকক আৰু আপুনি দৰকাৰ হ'লে পেঞ্চন লওক ৰিটায়াৰ হওক বহুত হ'ল বহুত আৰু নালাগে আপোনালোকক চিনবা আমি বাকী নাই আপোনালোকক চিনি আহিয়ে এই অৱস্থাত উপনীত হৈছোঁ আমি আপোনালোকে কিডাল কৰিলে কি ঘটিডাল কৰিলে নিজক এবাৰ সোধক ইলেকশ্যন খেলে টিহুক পুনৰ প্ৰতিনিধিত্ব কৰে বা কি মানে তেওঁলোকৰ নিচা কেনেকুৱা হেঁপাহ ৰাইজক সেৱা কৰা ৰাইজক সেৱা কৰি এওঁলোকৰ মানে শেষ হোৱাই নাই নিচা শেষত পুনৰ কৈছোঁ পাটোৱাৰী ডাঙৰীয়া প্ৰথমতে আপুনি ধৰ্মপুৰ সমষ্টিত সুদীৰ্ঘ দিন কৰি অহা কামৰ খতিয়ান দিয়ক মাজতে কথা এটা কওঁ চন্দ্ৰমোহন পাটোৱাৰীৰ একালৰ ঘনিষ্ঠ জনক বৰ্মন উপাধিৰ এগৰাকী লোক মানে নেতাই আছিল চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনিষ্ঠ নেতাৰ ডেড বডি আপোনাৰ গব্ৰাবদলত পাইছিল আজিলৈকে কোনে তেওঁক মাৰিলে প্ৰমাণ নহ'ল SIT গঠন কৰাৰ সাহস গোটাব নোৱাৰিলে চন্দ্ৰমোহন পাটোৱাৰী
চন্দ্ৰমোহন পাটোৱাৰীয়ে সেই ভয়ংকৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি কোনো এটা দাবী উত্থাপন কৰা দেখা নগ'ল, অথচ তেওঁৰ একেবাৰে ঘনিষ্ঠ লোক আছিল জনৈক বৰ্মন। গতিকে ভাবক তেওঁৰ অনুগত কৰ্মচাৰী নেতা পালি নেতা সকলৰ প্ৰতি কিমান দায়বদ্ধ। গতিকে এগৰাকী দায়িত্বহীন নেতাক, কামচোৰ নেতাক, এলেহুৱা নেতাক, অকৰ্মণ্য নেতাক তিয়ো সমষ্টিয়ে নিবিচাৰে, বিচৰাৰ কোনো যুক্তিয়ে থাকিব নোৱাৰে। গতিকে আমাৰ স্পষ্ট কথা পাটোৱাৰী ডাঙৰীয়া, এই আশা আপুনি বাদ দিয়ক। প্ৰিয় দৰ্শক, অনাগত সময়ত মাননীয় মন্ত্ৰী মহোদয়ৰ এনেকুৱা কিছুমান কালজয়ীয়ে নে কালক বদনাম কৰাই এনেকুৱা কামৰ খতিয়ান আমি আপোনালোকৰ সন্মুখত আনিম, তেতিয়া গম পাব আচলতে এওঁ কিমান তলৰ ৰাজনীতি কৰে, ৰাজনীতিৰ নামত সাধাৰণ জনতাক কেনেকে বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছিল তাৰ সকলোবোৰ প্ৰমাণ আমি তথ্য সহকাৰে দাঙি ধৰিম। আৰু তেখেতৰ সমষ্টিত একাংশ স্থাবক বাহিনীয়ে কি ধৰণে দুৰ্নীতিৰ পাহাৰ গঢ়ি আহিছিল তাৰো তথ্য আমি আপোনালোকক জনাম। ধন্যবাদ।